ভয়ংকৰ বোমা বিস্ফোৰণৰ ফলতে গুৱাহাটীৰ মহানগৰীৰ বিভিন্ন স্থানৰ যিবোৰ ৰাজহুৱা স্থান আছে এই ৰাজহুৱা স্থানসমূহত ইতিমধ্যে আৰক্ষীয়ে যে তালাচী চলাই আছে ঠিক একেদৰে গুৱাহাটী মহানগৰীৰ যি ৰেলৱে ষ্টেচন আছে গুৱাহাটী ষ্টেচন আছে এই ষ্টেচনতো কিন্তু ৰাতিপুৱাৰ ভাগৰ পৰা RPF আৰু আৰক্ষী বাহিনীয়ে ইতিমধ্যে তেওঁলোকে তালাচী চলাই আছে এয়া আমি দৃশ্য দেখুৱাইছোঁ কিছু সময়ৰ আগতে গুৱাহাটী ৰেলৱে ষ্টেচনত অহা প্ৰতিটো সামগ্ৰী তন্ন তন্নকৈ তেওঁলোকে পৰীক্ষা কৰিছে আৰু প্ৰতিটো বস্তু তেওঁলোকে পৰীক্ষা কৰি তেওঁলোকে যি যাত্ৰীবাহী ট্ৰেইন আছে ৰেল আছে ৰেলত তেওঁলোকে সামগ্ৰীবোৰ ভৰোৱা দিছে কিন্তু এই যি স্থানত যিবোৰ সামগ্ৰী আহিছে সামগ্ৰী অহাতে প্ৰতিটো সামগ্ৰী তেওঁলোকে তন্ন তন্নকৈ পৰীক্ষা কৰিছে কিয়নো যিহেতু দিল্লীত যে ভয়ংকৰ বোমা বিস্ফোৰণ হৈছে এই বোমা বিস্ফোৰণৰ ফলত যিহেতু প্ৰত্যেকগৰাকী লোকে ইতিমধ্যে তেওঁলোকে শংকাত ভুগি আছে আৰু শংকাসমূহ দূৰ কৰিবকে অসমৰ বিভিন্ন স্থানৰ যিবোৰ ৰাজহুৱা স্থান আছে এই ৰাজহুৱা স্থানসমূহ ইতিমধ্যে আৰক্ষীসকলে তন্ন তন্নকৈ পৰীক্ষা কৰিছে ষ্টেফৰ ডকৰ হৈৰে তেওঁলোকে বিভিন্ন ধৰণৰ পৰীক্ষা নিৰীক্ষা কৰিছে আৰু প্ৰতিটো বেগ তেওঁলোকে অনা যিবোৰ যাত্ৰীবাহী আছে যাত্ৰীবাহীসকলে অনা প্ৰতিটো বেগ তেওঁলোকে তন্ন তন্নকৈ পৰীক্ষা কৰিছে কি সামগ্ৰী আনিছে তেওঁলোকে পৰীক্ষা কৰিছে আৰু ইতিমধ্যে গুৱাহাটী ৰেলৱে ষ্টেচনৰ 1 নম্বৰ প্লেটফৰ্মত যিহেতু সমগ্ৰ অসমৰ পৰা বিভিন্ন স্থানসমূহৰ পৰা এই যে সামগ্ৰীসমূহ আহে এই সামগ্ৰীসমূহ তেওঁলোকে পৰীক্ষা কৰিছে আৰু পৰীক্ষা কৰিয়ে তেওঁলোকে এই ষ্টেচনৰ পৰা যিবোৰ ঠাইত যাব ষ্টেচনত যোৱাৰ সময়ত তেওঁলোকে তন্ন তন্নকৈ পৰীক্ষা কৰি ষ্টেচনৰ ভিতৰত তেওঁলোকে পৰীক্ষা কৰিছে আৰু প্ৰতিটো যাত্ৰীবাহী যিবোৰ ৰেল আছে এই ৰেলৰ ডব্বাসমূহৰ ভিতৰত যিবোৰ চিট আছে এই চিটসমূহ আমি দেখুৱাবলৈ চেষ্টা কৰোঁ চিটৰ তলে ওপৰত যিবোৰ সামগ্ৰী আছে বা তলৰ ভিতৰত যিবোৰ বস্তু আছে প্ৰতিটো বস্তু তেওঁলোকে তন্ন তন্নকৈ পৰীক্ষা কৰিছে কিয়নো ইতিমধ্যে সামাজিক মাধ্যম হওক বিভিন্ন ক্ষেত্ৰত ইতিমধ্যে প্ৰতিগৰাকী লোকে শংকাত ভুগি থকা কথা উল্লেখ কৰিছে যিহেতু দিল্লীত এনেধৰণৰ বোমা বিস্ফোৰণ হৈছে যাৰ ফলত প্ৰতিগৰাকী লোকে কিন্তু তেওঁলোকে শংকাত ভুগি আছে আৰু প্ৰতিগৰাকী লোকে কিন্তু যোৱাকালিৰ পৰা তেওঁলোকে এনেধৰণৰ ঘটনা হ'ব নেকি কিয়নো তাক লৈ প্ৰতিগৰাকী লোকে চিন্তিত হৈ পৰিছে কাৰণ গুৱাহাটী মহানগৰীৰ এই যে ৰেলৱে ষ্টেচনসমূহ বা যিবোৰ ৰাজহুৱা স্থান আছে এই ৰাজহুৱা স্থানসমূহত কিন্তু প্ৰতিটো পৰীক্ষা তন্ন তন্নকৈ পৰীক্ষা কৰিছে আমি ৰেলৰ যিবোৰ ডব্বা আছে ডব্বাৰ ভিতৰসমূহ দেখুৱাবলৈ চেষ্টা কৰিম ডব্বাৰ ভিতৰত যিবোৰ চিট আছে এই চিটসমূহ কিন্তু তন্ন তন্নকৈ পৰীক্ষা কৰিছে কোনোবাই কিবা সামগ্ৰী আনিছে নেকি আৰু এই সামগ্ৰীসমূহ ক'ত লৈ যাব সেই প্ৰতিটো বস্তু তেওঁলোকে পৰীক্ষা কৰা দেখা পোৱা গৈছে কিয়নো যিহেতু দিল্লী এখন স্থানত এনেধৰণৰ যি বোমা বিস্ফোৰণ হৈছে আৰু বোমা বিস্ফোৰণৰ ফলত ইতিমধ্যে যিধৰণে 8জনতকৈ অধিক লোক নিহত হৈছে 30তকৈ অধিক লোক যিহেতু আহত হৈছে বহুকেইখন বাহন ইতিমধ্যে বোমা বিস্ফোৰণত ধ্বংস হৈ গৈছে তাৰ ফলত কিন্তু প্ৰত্যেকগৰাকী লোকে অসমে নহয় ভাৰতৰ প্ৰত্যেকগৰাকী লোকে কিন্তু এতিয়া শংকাত ভুগি আছে কাৰণ এই যে বোমা বিস্ফোৰণ হঠাৎ যি বোমা বিস্ফোৰণ হৈছে এই বোমা বিস্ফোৰণৰ ফলত প্ৰতিগৰাকী লোকৰ মাজত শংকা হৈছে ভয় হৈছে কাৰণ প্ৰতিটো সেইবাবে আৰু গুৱাহাটী আৰক্ষী হওক বা অসম আৰক্ষী হওক প্ৰতিটো স্থানতে তেওঁলোকে তন্ন তন্নকৈ পৰীক্ষা কৰিছে প্ৰতিটো সামগ্ৰী তেওঁলোকে পৰীক্ষা কৰা দেখা পোৱা হৈছে ষ্টেফৰ ডকৰ সহায়ত তেওঁলোকে পৰীক্ষা কৰিছে আৰু লগতে যিবোৰ সামগ্ৰী আছে সামগ্ৰীসমূহ তেওঁলোকে পৰীক্ষা কৰাৰ লগতে যিবোৰ ষ্টেচনত আহিছে যিবোৰ মানুহ আহিছে যিবোৰ যাত্ৰীবাহী লোক আহিছে যাত্ৰীবাহী লোকসকলে কি সামগ্ৰী আনিছে প্ৰতিটো সামগ্ৰী তেওঁলোকে আমি যাত্ৰীবাহীসকলৰ লগত কিছু কথা পাতিবলৈ চেষ্টা কৰিম কাৰণ তেওঁলোকে বিভিন্ন স্থানৰ পৰা আহিছে আৰু এই স্থানসমূহৰ পৰা বিভিন্ন স্থানলৈকে তেওঁলোকে যাব কিন্তু দিল্লীত যে ভয়ংকৰ বোমা বিস্ফোৰণ হৈছে বোমা বিস্ফোৰণৰ ফলত গোষ্ঠীগৰাকী লোক কিন্তু আজি শংকাত ভুগি আছে দাদা আপোনাৰ ওচৰত আহিছোঁ যোৱাকালি যিহেতু দিল্লীত বোমা বিস্ফোৰণ হৈছে প্ৰতিগৰাকী লোকে যে শংকাত ভুগি আছে ইতিমধ্যে আৰক্ষীয়ে কিন্তু তন্ন তন্নকৈ পৰীক্ষা কৰিছে কি ক'ব আপুনি আমি কি বলবো আমি তো আজকে যাচ্ছি জানি না ঠিক কোথায় কি হয়েছে জানি না ওটা বলতে পারবো না ধন্যবাদ আৰক্ষীয়ে পৰীক্ষা কৰিছে তন্ন তন্নকৈ আপোনালোকৰ জানি না নিশ্চিতভাৱে এনেদৰে আৰক্ষীসকলে এই প্ৰতিটো বেগ তেওঁলোকে তন্ন তন্নকৈ পৰীক্ষা কৰাৰ লগতে ইতিমধ্যে আমি দেখুৱাইছোঁ যিবোৰ সামগ্ৰী আনিছে এই সামগ্ৰীসমূহ তেওঁলোকে পৰীক্ষা কৰাৰ উপৰিঞ্চি তেওঁলোকে অসমৰ বিভিন্ন ৰাজহুৱা স্থানসমূহ তেওঁলোকে তন্ন তন্নকৈ পৰীক্ষা কৰিব কিয়নো প্ৰতিগৰাকী লোকৰ মাজত শংকা ভুগিছে কাৰণ কিয়নো হঠাৎ যিহেতু দিল্লী স্থানত এনেধৰণৰ যি বোমা বিস্ফোৰণ আছে আৰু বোমা বিস্ফোৰণৰ ফলত যিহেতু প্ৰতিগৰাকী লোকে এই যি তেওঁলোকৰ মনত যে ভয় সোমাইছে এই ভয়সমূহ আঁতৰ কৰিবৰ কাৰণে বা ভয়সমূহ নাইকিয়া কৰিবৰ কাৰণে এনেধৰণৰ গুৱাহাটী ৰেলৱে ষ্টেচনত তেওঁলোকে পৰীক্ষা কৰাৰ কিছু দৃশ্য অসম লাইভৰ দৰ্শকক দেখুৱাইছোঁ আৰু লগতে যিহেতু বিভিন্ন স্থান ইতিমধ্যে বিভিন্ন অসমৰ যিবোৰ ৰাজহুৱা স্থান আছে ৰাজহুৱা স্থানসমূহতে আৰক্ষীসকলে তন্ন তন্নকৈ পৰীক্ষা কৰিব বুলি তেওঁলোকে জনাইছে আমি আৰক্ষীসকলৰ লগত কিছু সময়ৰ আগতে কথা পাতিছোঁ যদি তেওঁলোকে কৈছে অকল গুৱাহাটী ষ্টেচনত নহয় প্ৰতিটো ষ্টেচনত তেওঁলোকে পৰীক্ষা কৰিব প্ৰতিটো ৰাজহুৱা স্থানত তেওঁলোকে তন্ন তন্নকৈ পৰীক্ষা কৰিব কাৰণ যিবোৰ সাধাৰণ জনতাসকলৰ মাজত আমি আৰক্ষীসকলৰ কথা পাতিব চেষ্টা কৰিম দাদা कहाँ से स्टेशन যারা পরীক্ষা কৰি আছে তন্ন তন্নকৈ পৰীক্ষা চলাই আছে আপোনালোকে চলাই আছোঁ যিমানখিনি পাৰোঁ আমি ইমানখিনি সিকিউৰিটি মানে ব্যৱস্থা কৰি আছোঁ তাৰপিছত ইতিমধ্যে আমাৰ টিম আহিব আৰু বেলেগ মানে 24 hours মানে ৰাউণ্ড ক্লক চলি থাকিব বাকী টিম আহিব আৰু স্পেচিয়েল মানে চেকিং চলি থাকিব ঠিক আছে ক'ত পৰীক্ষা কৰিব
সব জেগাতে চেকিং চলিব, মেইন গেট, এণ্ট্ৰেঞ্চ গেট, গোটেই অভাৰঅল মানে ইয়াতে। ঠিক আছে, মই এতিয়া দিব নোৱাৰিম ষ্টেটমেণ্ট। যিহেতু ভয়ংকৰ বোমা বিস্ফোৰণৰ ফলতে এনেদৰে আৰক্ষীসকলে তন্নতন্নকৈ পৰীক্ষা কৰা দেখা পোৱা গৈছে। যিহেতু ৰাতিপুৱাৰ ভাগৰ পৰা প্ৰতিগৰাকী আৰক্ষীয়ে হয়তো কিছু সময়ৰ পিছত মুখ্য যিসকল বিষয়ববী আছে, বিষয়ববীসকলে এই ক্ষেত্ৰত তেওঁলোকে কিছু মন্তব্য প্ৰকাশ কৰিব। কিন্তু আমি ইতিমধ্যে উল্লেখ কৰিছোঁ যে গুৱাহাটী ৰেলৱে ষ্টেচনৰ লগতে অসমৰ বিভিন্ন স্থানৰ প্ৰতিটো স্থানত তেওঁলোকে ৰাজহুৱা স্থানসমূহ পৰীক্ষা কৰিব, প্ৰতিটো সামগ্ৰী তেওঁলোকে পৰীক্ষা কৰিব, যাতে সাধাৰণ জনতাসকলে অহা যোৱা পথসমূহ যাতে কোনো নিৰাপত্তাভাৱে ৰাখিব পাৰে বা আৰক্ষীসকলে তাক লৈ তেওঁলোকে নজৰ দিয়া দেখা গৈছে। বিভিন্ন স্থানত তেওঁলোকে পৰীক্ষা কৰিছে আৰু আমি ইতিমধ্যে উল্লেখ কৰিছোঁ এই যে সামগ্ৰীসমূহ, প্ৰতিটো সামগ্ৰী তেওঁলোকে ইতিমধ্যে পৰীক্ষা কৰা দেখা পোৱা গৈছে কিছু সময়ৰ আগতে। আৰু আনকি গুৱাহাটী ৰেলৱে ষ্টেচনৰ উপৰি বাকীবোৰ যিবোৰ ষ্টেচন আছে, প্ৰতিটো ষ্টেচনত তেওঁলোকে তন্নতন্নকৈ পৰীক্ষা কৰিব। ইতিমধ্যে আমি উল্লেখ কৰিছোঁ গুৱাহাটী ৰেলৱে ষ্টেচনত যিহেতু তেওঁলোকে তালাচীৰ লগত হঠাৎ তেওঁলোকে বৃদ্ধি কৰিছে। পূৰ্বতে তেওঁলোকে তালাচী চলায়, কিন্তু আজি যিহেতু ৰাতিপুৱাৰ ভাগতে তেওঁলোকে তালাচী যি বৃদ্ধি কৰিছে আৰু তাক লৈ প্ৰতিগৰাকী লোকেই কিন্তু এই যে সাধাৰণ জনতাই ভয় খাই আছিলে, ভয়সমূহ শংকাসমূহ দূৰ কৰিবৰ কাৰণে অসমৰ বিভিন্ন ৰাজহুৱা স্থানসমূহ পৰীক্ষা, কাৰণ দিল্লীত যি ভয়ংকৰ বোমা বিস্ফোৰণ হৈছে, এই বোমা বিস্ফোৰণৰ ফলত সমগ্ৰ অসমৰ ভাৰতৰ প্ৰতিগৰাকী লোকে কিন্তু শংকাত ভুগি আছে। বোমা বিস্ফোৰণৰ ফলত নিহত হোৱা লোক বা আহত হোৱা লোকসকলৰ পিছতে যি বোমা বিস্ফোৰণ হৈছে, সেই বোমা বিস্ফোৰণত সমগ্ৰ অসমৰ প্ৰতিগৰাকী লোক শংকাত আৰু ভয়ত থকাৰ বাবে আজি আৰু অসম আৰক্ষীয়ে অসমৰ ৰাজহুৱা স্থানসমূহত তেওঁলোকে তন্নতন্নকৈ পৰীক্ষা কৰিছে। ঠিক একেদৰে গুৱাহাটী ৰেলৱে ষ্টেচনৰ প্ৰতিটো সামগ্ৰী, প্ৰতিগৰাকী যাত্ৰীবাহী লোকক তেওঁলোকে পৰীক্ষা কৰিছে, প্ৰতিটো বেগ তেওঁলোকে পৰীক্ষা কৰিছে আৰু পৰীক্ষা কৰাৰ অৱশেষতে তেওঁলোকে যিখন যাত্ৰীবাহী ৰেল আছে, এই ৰেলখনত তেওঁলোকে যোৱাৰ বা উঠাৰ অনুমতি প্ৰদান কৰিছে।